হাতী মানুহৰে সংঘাতৰে জৰ্জৰিত এখন জিলা অন্যতম হৈছে এইখন গোৱালপাৰা জিলা আৰু গোৱালপাৰা জিলাত কি ধৰণে হাতী মানুহৰ সংঘাত চলিছে সেয়া আচলতে সকলোৱে জ্ঞাত আৰু এই হাতী মানুহৰ সংঘাতৰে জৰ্জৰিত এই জিলাখনত মই চাৰিগৰাকী বিশেষ ব্যক্তিক চিনাকি কৰি দিবৰ কাৰণে মই এই মুহূৰ্তত এই বাতৰিটো পৰিৱেশন কৰিছোঁ আৰু এই চাৰিগৰাকী ব্যক্তিয়ে নিৰবিচ্ছিন্নভাৱে দিনে নিশা একাকাৰ কৰি হাতী আৰু মানুহৰ সংঘাত ৰোধৰ বাবে তেখেতসকলে কাম কৰি গৈছে বিনা টকাত বিনা বেতনত বিনা পইচাৰে নিজৰ টকা নিজৰ পকেটৰ ধন খৰচ কৰি এইসকল লোকে ৰাজ্যক নিৰাপত্তা দিছে হাতীক আচলতে নিৰাপত্তা দিয়াৰ ব্যৱস্থা কৰিছে একোটা হোৱাটছআপ গ্ৰুপ খুলি আচলতে হাতীৰ গতিবিধি তেখেতসকলে নিৰীক্ষণ কৰি সেই গ্ৰুপৰ জৰিয়তে জিলাবাসীক জনাই আহিছে আৰু তাৰ ফলতে আচলতে দেখিবলৈ পোৱা গৈছে মানুহ যিসমূহ ৰাইজ আচলতে জিলাবাসী ইফালৰ পৰা সিফালে অহা যোৱা কৰে ভেয়া নিশাৰ ভাগতে হওক বা দিনৰ ভাগতে হওক সেইসকল লোকৰ যথেষ্ট আচলতে যি এক ভয়ংকৰ পৰিস্থিতিৰ কিছুদিন পূৰ্বে বা কিছু বছৰ পূৰ্বে চলি আছিলে সেয়া কিছু পৰিমাণে হ'লেও আচলতে ৰাইজে সকাহ পাইছে বুলি এক ধাৰণা কৰিব পাৰি আৰু এই কেইগৰাকী হৈছে সেই গজমিত্ৰ হাতী বন্ধু বুলি কোৱা হৈছে আৰু এই চাৰিগৰাকী ব্যক্তিয়ে আচলতে দেখিবলৈ পাইছে গোৱালপাৰা জিলাখনত হাতী আচলতে ক'ত থাকে ক'ৰ পৰা ক'লৈ গতি কৰিব কেতিয়া হাতী কোনফালেদি যাব আনকি বনৰক্ষী যেতিয়া বনকৰ্মী এই হাতী খেদিবলৈ সেইটো অঞ্চলত উপস্থিত হয় হাতীখিনিক আচলতে কোনফালেদি খেদি পঠিয়ালে সুবিধা হ'ব কোনফালেদি খেতি পঠালে সা সম্পত্তি ৰক্ষা পৰিব বা হাতীৰ পৰা মানুহৰ মৃত্যুমুখত পৰাৰ যি হাৰ সেয়া কমিব এয়া এই চাৰিগৰাকী লোকে নিয়ন্ত্ৰণ কৰে এই চাৰিগৰাকী লোকে নিয়ন্ত্ৰণ কৰে মই বেছি পলম নকৰি তেখেতসকলৰ পৰা মই এজনকৈ চমুকৈ কিছু বক্তব্য ল'বৰ কাৰণে মই যত্ন কৰিছোঁ আপোনাৰ নামটো আৰু ঘৰটো প্ৰথমে মোৰ নাম প্ৰদীপ দৈমাৰী মই চেঁচাপানীত মোৰ ঘৰ বগুৱান চেঁচাপানী মই হাতী মানুহৰ লগত সংঘাত যিখিনি সেইটো প্ৰতিৰোধ কৰিবৰ কাৰণে আজি 2013 চনৰ পৰা একেলগে লাগি আছোঁ তাৰপিছত আমাক মানে বন বিভাগে জনাইছে যে 2019 চনত 1 নৱেম্বৰ তাৰিখে আমাক স্বীকৃতিপ্ৰাপ্ত বুলি এটা তেওঁলোকে আমাক প্ৰকাশ কৰিছে সেইদিনাৰ পৰা আমি নিৰবিচ্ছিন্নভাৱে কৰ্মৰত হৈ আছোঁ আজিলৈকে মানে হোৱাটছআপ গ্ৰুপবিলাকত আমি যিমান দূৰ পাৰোঁ মানে হাতীৰ অৱস্থিতি সম্পৰ্কে নিশ্চিত তথ্য দিবলৈ সক্ষম হৈছোঁ যাৰ ফলত আমাৰ এই গোৱালপাৰা জিলাত বহু মানুহ বিপদৰ পৰা হাত সাৰিবলৈ সক্ষম হৈছে তীৰ্থলোচন ৰায় আচলতে সকলোৱে জানে গোৱালপাৰা জিলাখনত আচলতে হাতীৰ গতিবিধি জানিবৰ কাৰণে তীৰ্থলোচন ৰায়ক বৃহত্তৰ এটা অঞ্চলৰ লোকে ফোন কৰি সোধা পোছা কৰে আচলতে হাতী ক'ত আছে ক'লৈ গৈছে কি ক'ব ধন্যবাদ হয় আপোনালোকে কোৱাৰ নিচিনা যে সকলোৱে মোক ফোন কৰে ফোন নকৰা নহয় আৰু বাহিৰৰ পৰা যিবিলাক মানুহ আহে আমাৰ ফ্ৰান্সৰ পৰা আহে কানাডাৰ পৰা আহে ক'ৰ পৰা আহে যে চববিলাকে মোৰ লগত একবাৰ যোগাযোগ কৰিব মোক লগত লৈহে মানে হাতী কি দেখাব লগা হয় কামটো চমুকৈ অকণমান কওকচোন আমাৰ কাম হৈছে আমি হাতীৰ গতিবিধি লক্ষ্য কৰা আৰু ডিপাৰ্টমেণ্টক আমি জনোৱা অসম চৰকাৰে নিশ্চয়কৈ আজি দেখা নাই হয়তো কাইলৈ আচলতে অসম চৰকাৰ বা বন বিভাগৰ চকু নিশ্চয়কৈ তেখেতসকলৰ ওপৰত পৰিব গতিকে আপোনালোকৰ হোৱাটছআপ একোটা গ্ৰুপ খুলিছে প্ৰতিটো খবৰ আমিও সেই গ্ৰুপতে আছোঁ যিহেতু আমিও সেই খবৰ লাভ কৰোঁ গতিকে প্ৰতিটো দাৰৰ বাতৰি দাৰে আপোনালোকে দি আছে সেয়া দিনতে হওক সেয়া নিশাই হওক হয় নমস্কাৰ মোৰ নাম অমল হাজং মোৰ ঘৰ পশ্চিমাতীয়া আজি আমি হাতী বন্ধু এই যিটো আমাৰ এটা গ্ৰুপ আছে আমি চাৰিজনে লাগি আছোঁ আজি মোটামুটি 2013 চনৰ পৰাই কিন্তু যিমান দিনলৈকে আমি মানে হাতী বন্ধুত মানে কৰ্মৰত অৰ্থাৎ যেনে ফৰেষ্ট ডিপাৰ্টমেণ্ট যেতিয়ালৈকে আহে আমাক আচলতে কণ্টেক্ট কৰি আহে হাতী ক'ত আছে ক'ত নাই তেনেকৈ আমি চাৰিজনে এটা যোগাযোগ কৰি যাৰ এৰিয়াত মানে গৈ আমি বিভিন্ন ধৰণৰ হাতী থকাত আমি মানে হাতীবিলাক আমি ক'ত থাকে খবৰ আমি দিওঁ আৰু আমাৰ জনসাধাৰণ ৰাইজ আমাৰ পৰা বহুত ধৰণৰ হাতীৰ পৰা ৰক্ষা পায় বা এনেকৈ অহা যোৱাৰ কৰা ৰাস্তাবিলাক আমি ফৰেষ্ট ডিপাৰ্টমেণ্ট আমি ঠিকভাৱে তেনেকৈ আমি সঠিকভাৱে তেওঁলোকক আমি দেখা কম হওঁ নিশ্চয়কৈ আৰু জিলাখনত যিধৰণে আচলতে হাতী মানুহৰ সংঘাত দিনক দিনে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে তেনেকুৱা ক্ষেত্ৰত জিলা বন বিভাগেই হওক এই গজমিত্ৰৰ সংখ্যা যদি আচলতে বৃদ্ধি কৰে অৰ্থাৎ প্ৰতিখন গাঁৱতে বা প্ৰতিখন ৰাজহ গাঁৱতে যদি এজনকৈ গজমিত্ৰ তেখেতসকলে নিয়োগ কৰিব পাৰে আৰু উচিত দৰমহা যদি তেখেতসকলে প্ৰদান কৰে তেতিয়াহ'লে নিশ্চয়কৈ এই হাতী মানুহৰ সংঘাত বিজ্ঞানসন্মতভাৱে কিছু পৰিমাণে হ'লেও যে গোৱালপাৰা জিলাখনত কমিব সেয়া 100% নিশ্চিত কাৰণ বন বিভাগৰ লোক এই গাঁওসমূহলৈ হাতী খেদিবলৈ আহিলে প্ৰায় ভাগতে আমি দেখিবলৈ পাইছোঁ ৰাইজৰ সৈতে আচলতে তৰ্কাতৰ্কিৰ ঘটনা সংঘটিত হয় আচলতে বন বিভাগ আৰু ৰাইজৰ মাজত এক সংঘাতৰ সৃষ্টি হয় কিন্তু এনেকুৱা ধৰণৰ গজমিত্ৰ বা এনেকুৱা ধৰণৰ লোক থাকিলে তেখেতসকলে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু হাতীসমূহক নিৰাপদ স্থানলৈ নিয়াৰ ক্ষেত্ৰতে হওক বা হাতীৰ পৰা ৰাইজক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰতে হওক যথেষ্ট পৰিমাণে অৰিহণা তেখেতসকলে যোগাই আহিছে নিশ্চয়কৈ সময় যিহেতু আমাৰ এই বাতৰি পৰিৱেশন কৰি আছোঁ গতিকে এই বাতৰিও যদি আমাৰ বন বিভাগৰ কৰ্তৃপক্ষ কোনোবা বন মন্ত্ৰীয়ে যদি দেখি আছে নিশ্চয়কৈ এনেকুৱা ধৰণৰ অসমত যথেষ্ট সংখ্যক গজমিত্ৰ আছে গতিকে সেইসকল লোকক নিশ্চয়কৈ সংস্থাপিত কৰিব বা মাননি দিয়াৰ ব্যৱস্থা কৰিব